আসসালামু আলাইকুম নমস্কার মোর নাম আব্দুল হামিদ মোর ঘর দলগড় অন্তর্গত শ্যামপুরত মোর দলৰ নামটো হল ৰাষ্ট্ৰীয় ওলোমা কাউন্সিল মই ৰাষ্ট্ৰীয় ওলোমা দলৰ কাউন্সিলৰ পৰা মই এপ্ৰিলৰ 26 তাৰিখত মই টিকট প্ৰদান কৰি ইলেকশ্যনত খেলিছিলো আপোনালোকে ভোট দিছে দিয়াৰ পিছতো মই বহুত ভোটত এবাৰ পৰাজয় হৈছো আৰু বেছিভাগ মানুহ ওচৰত যাব পৰা নাই আৰু আমি প্ৰচাৰবিলাক কৰিব পৰা নাই তথাপিও যদি আমি বহুত ভোটত এবাৰ পৰাজয় হৈছো হলেও তথাপি মই আগত দুখীয়া দৰিদ্ৰ মানুহৰ লগত আছিলো এতিয়াও আছো আৰু অনাগত দিন থাকিয়ে যাম আজি মই দুখৰ ওপৰত মই দুখীয়া দৰিদ্ৰ মানুহক কিছুমান সাহায্য প্ৰদান কৰিলো আৰু অনাগত দিনত মই বহুত ৰাইজক দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোক লগত থাকি আগৰ নিচিনা সহযোগিতা আগবঢ়াব মই আপোনাৰ লগত আছো আৰু এই ৰাষ্ট্ৰীয় ওলোমা কাউন্সিলৰ পৰা দুখীয়া দৰিদ্ৰ মানুহক বহুত সাহায্য আহিব মই নিজে ৰাইজৰ মাজত যাই আজিও বিতৰণ কৰিলো আৰু অনাগত বিতৰণ কৰিম আৰু অহা 17 তাৰিখত ঈদৰ সকলো ৰাইজক মোৰ পৰা ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলো সকলো ভালে থাকক সকলোৰ সুস্বাস্থ্য কামনা কৰি মই আজি মোৰ বক্তব্য এইখিনিতে সামৰণি মাৰিলো খুদা হাফিজ।